সুপ্ৰভাত বন্ধুসকল। আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ মাজুলীৰ পৰা কমলাবাৰী ঘাট হৈ নিমাতী ঘাটলৈ। আৰু নিমাতী ঘাটলৈ আমাৰ যাত্ৰাৰ সময়ত আমি মাজুলীৰ পৰা এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু ইমান ধুনীয়া পৰিৱেশ, ৰাতিপুৱা শুই উঠিছোঁ। শুই উঠি আমি ব্ৰেকফাষ্ট কৰি ওলাইছোঁ। আৰু আজি আপোনালোকক দেখাম কোনখন নাৱত যাম, কেনেকৈ যাম। আৰু কিছু নিলগত আমাৰ কমলাবাৰী ঘাট আছে। কমলাবাৰী ঘাটত আমাৰ 8:30 বজাত আমাৰ ফেৰীখন যাব। আমি ঘৰৰ পৰা প্ৰায় 8 বজাত ওলাইছোঁ। মাজুলীত যোৱাকালি আমি আহি মাজুলীত থাকিলোঁ। আমি ঘাট পালোঁহি। ঘাটত এনেকৈ ইয়াতে আমি এতিয়া গাড়ীখন ৰখাব লাগিব। যিহেতু অনলাইনত বুকিং কৰি থোৱা আছে, অনলাইনৰ বুকিংটো লৈ আমি গাড়ীখন ইয়াতে ৰখাই পোনপ্ৰথমবাৰৰ বাবে আজি মই গাড়ীখন নাৱত উঠাম। এয়া উঠালোঁ মই নাৱত গাড়ীখন। যথেষ্ট ডাঙৰ নাও এখন। এইখন নাৱত ধুনীয়াকৈ আপুনি গাড়ী 6খন নিব পাৰে। আৰু বাইক বহুত যায়। আৰু ভিতৰত বহাৰো বৰ সুন্দৰ ব্যৱস্থা আছে। ভিতৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখাই দিবলৈ বিচাৰিছোঁ। এয়া চাওক, লাইফ জেকেটবিলাক কি সুন্দৰভাৱে ইয়াত ৰখাই থোৱা আছে। আৰু মোৰ এইটো প্ৰথম নাও যাত্ৰা। মোৰ গাড়ীখনো এবাৰ প্ৰথমেই উঠাইছোঁ নাৱত। এয়া আদি আহিছে মোৰ ওচৰলৈ। ভিতৰত মানুহখিনি বহিবলৈ সুন্দৰকৈ চিটখিনি সজাই থোৱা আছে। আমি আজি নমস্কাৰ। আজি আমি জাৰ্ণি এটা আৰম্ভ কৰিব লৈছোঁ। সেইটো কৰিম আমি মাজুলীৰ পৰা যোৰহাট হৈ কাজিৰঙা। আমি লখিমপুৰৰ পৰা যোৱাকালি আহি পালোঁহি। এতিয়া আমি আছোঁ কমলাবাৰী ঘাট। কমলাবাৰী ঘাটত আমি এতিয়া নাৱত উঠিলোঁ। নাৱত যাবলৈ তাত দিছোঁ আমি নিমাতী ঘাট যাম। নিমাতী ঘাটৰ পৰা আমি আহি পেলাই গৈ আমি কাজিৰঙা যাম। আপোনালোকে চাওঁ নাৱৰ একেবাৰে নাৱৰ ভিডিঅ' এটা দেখাইছোঁ। নাওখন যথেষ্ট ডাঙৰ আছিলে আৰু দেখিবলৈও বহুত পৰিপাটি সুন্দৰ আছিলে। আমি নাওখনত ভিতৰত বহিব দিছিলে, কিন্তু মই ভিতৰত নবহি ওপৰলৈ উঠি আহিলোঁ। আৰু ওপৰত বহিবলৈ ছিট নাই। এনেকৈ কেবিন এটা আছে, সেইটো একচুৱেলি ড্ৰাইভাৰ কেবিন। আৰু ইয়াতে তেখেত পাইলটজন বহে, তেখেতে চলাই যায়। মই আপোনাক দেখাইছোঁ এনেকৈ দুজন থাকে। এজনে হেণ্ডেলটো এনেকৈ কৰি যায়। মোৰ প্ৰথম অভিজ্ঞতা, মই নাৱৰ কেবিনত আহি বহিব পাইছোঁ। আৰু মই ইয়াৰ পৰা ভিডিঅ'খিনি উঠাই আছোঁ। তেখেতসকলেও গম পায়, একো অসুবিধা নাই বুলি ক'লে ভিডিঅ' উঠাব লওঁতে। চব নাওখন কেনেকৈ ইয়াৰ পৰা কণ্ট্ৰল কৰি থাকে মানে। পিছফালে মানুহখিনি থিয় হৈ থাকে। আগফালটো খালী কৰি থকা হয়। আগফালে তেখেতে চাই যাব লাগে। আৰু ওপৰত আপুনি বহিবলৈ ছিট নাপাব, কিন্তু আপুনি ভিতৰত বহিবলৈ ছিট পাব। ওপৰত একচুৱেলি ড্ৰাইভাৰজন থাকে। আৰু এইজনে নাওখনে ধুনীয়াকৈ কণ্ট্ৰল কৰি ইয়াৰ পৰা লৈ যায়। যিহেতু পানীটো অলপ শুকাইছে ব্ৰহ্মপুত্ৰ, সেইবাবে নাওখন অকণমান কাটোতে অসুবিধাৰ সন্মুখীন হয় অলপ। তথাপিও তেখেতসকল মানে সুদক্ষ একোজন ড্ৰাইভাৰ। ধুনীয়াকৈ নাওখন তেখেতসকলে ইয়াৰ পৰা উলিয়াই লৈ যাব পাৰে নিজৰ ট্ৰেকত। নাৱৰ ওপৰত গাড়ীখিনি বৰ সুন্দৰভাৱে সজাই থোৱা আছে। এটা কথা মই লক্ষ্য কৰিছোঁ, এই নাওখনৰ বেছি কিনাৰত চলি থাকোঁতে মানুহখিনি বেছি কিনাৰত ৰৈ থাকে মানে কিছুমান মানুহ। আৰু সেইটো একচুৱেলি কৰিব নালাগে। কাৰণ মানুহৰ ভগৱানে কৰক ঘটনা কাৰো নহওক, সেইটো কৰাটো বেয়া মানে। আমি ইয়াতে আছিলোঁ। এইটো কেবিন আপোনালোকে যদি দেখা পাইছে, এই কেবিনটোৰ পৰাই নাওখন চলাই থাকে মানে। এইটো ড্ৰাইভাৰ ছিট, এটা সুন্দৰ ড্ৰাইভাৰ ছিট। আৰু ইয়াত বহাৰ বেছি ব্যৱস্থা নাথাকে। আপুনি অকণমান চকী থাকিলে বা তাতে এডজাষ্ট কৰি আপুনি বহিব লাগিব। এয়া চাওক, মই এইডোখৰৰ পৰা থিয় হৈ ভিডিঅ' লৈ আছোঁ। সুন্দৰ লাগে মানে ওপৰত থিয় হৈ থাকি। ৰাতিপুৱা ৰ'দটো ব্ৰহ্মপুত্ৰৰ মাজত ধুনীয়াকৈ পৰে। পুৱাৰ
প্ৰথম গভৰ্ণমেণ্ট ফেৰী এখন। বৰ সুন্দৰ পৰিৱেশ, আপোনালোকে পৰিৱেশটো চাওক, কিমান সুন্দৰভাৱে নাওখন গৈ আছে। ব্ৰহ্মপুত্ৰৰ বালিচৰ ওলাই আছে। নদীখন একচুৱেলি শুকাই যায় এনেকুৱা দিনত, তথাপিও যিখিনি দ জেগা আছে নাওখন ইফালে যাবলৈ চেষ্টা কৰে। আৰু নদীখন চাই থাকিলে আমনি নালাগে, ইমান সুন্দৰভাৱে মানে দেখা পোৱা যায় নদীৰ মাজে মাজে। প্ৰায় 1.5 ঘণ্টা লাগে কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ। বৰ্তমান সময় 1.5 ঘণ্টা লাগে। আৰু এটা বস্তু আপোনালোকক দেখাইছোঁ, এই চক মোৰ নাওখন, আমাৰ যিখন নাৱত আমি আহিছিলোঁ তাৰ পিছফালে। একচুৱেলি পিছফালটো মোৰ দৃশ্যটো চাই ভাল লাগিলে কাৰণে আপোনালোকক দেখাইছোঁ। পিছফালে মানে নাওখনৰ একেবাৰে বেক চাইডটো একচুৱেলি কেনেকুৱা হয়। আমি এৰি থৈ আহি আছোঁ পানীৰ ঢৌখিনি।